নমস্কাৰ সকলো ভালে আছে নিশ্চয়। আজি মই আপোনালোকক এখন খুব ধুনীয়া সুন্দৰ ভাল লগা মনটো ভাল লাগিব পৰা হনুমান চালিচা আপোনালোকক দেখাম। আৰু এই হনুমান চালিচাখন মোক উপহাৰ হিচাপে দিছিলে হনুমান জয়ন্তীৰ দিনা নগাঁৱত। আৰু যিহেতু আপোনালোকে জানিবৰ কাৰণে আপোনালোকে বুজিবৰ কাৰণে এই হনুমান চালিচাখন হৈছে উৎকৃষ্ট উদাহৰণ বা নিদৰ্শন, বা এই হনুমান চালিচাখন দেখিয়ে আপোনালোকে বুজিব পাৰিব কোনখন হনুমান চালিচা শুদ্ধ, কোনখন হনুমান চালিচা আপুনি পঢ়িব লাগে। যদিও আজিলৈকে বিভিন্ন সময়ত মই হনুমান চালিচাখন কোনখন পঢ়িব, কেনেধৰণে পঢ়িব ভিডিঅ'সমূহ বনাই থাকোঁ, তথাপিও এনেবোৰ যেতিয়া ধুনীয়া ধুনীয়া হনুমান চালিচা পোৱা যায়, আপোনালোকে বুজিবলৈ কিছু সহজ হয়, আৰু সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো আনৰ বাবে শ্বেয়াৰ কৰিব পাৰে। আপোনালোকে আচলতে শ্বেয়াৰ কৰিলে কি হয়, আপুনি যদি চাই আপুনি বুজি পায়, আন লোকে এজনৰো সহায় হয় আচলতে। সেইকাৰণে এই ভিডিঅ'টো মই বনাই পেলাই দেখালোঁ। নহ'লেনো কিনো কথা নহয় জানো, মই দিছে মই থৈ দিব পাৰিলোঁহেঁতেন, কিন্তু আপোনালোকক দেখাই ভাল লাগিছে। ক'ৰ পৰা পাইছোঁ, ক'ৰ পৰা তেখেতে আনিছে, গোটেই কথাখিনি জনাওঁ আৰু গোটেইখিনি আপোনালোকক বুজাওঁ, আপোনালোকে বুজি ভাল পাব। আৰু এইখনেই হৈছে সেই বিশেষ হনুমান চালিচাখন, যিখন মোক নগাঁৱত হনুমান জয়ন্তীৰ দিনা উপহাৰ হিচাপে দিছিলে। আৰু চাওকচোন কিমানে ধুনীয়াকৈ তেওঁলোকে প্ৰস্তুত কৰিছে। এইখন প্ৰস্তুত কৰিছে শ্ৰী পঞ্চমুখী হনুমান মন্দিৰ সমিতি, হলধৰ ভূঞা পথ, ASTCৰ ওচৰত, নেহেৰুবালি, মানে নগাঁৱত এইখন প্ৰস্তুত কৰিছে। এই পঞ্চমুখী হনুমান মন্দিৰ কমিটিৰ ফালৰ পৰা তেওঁলোকৰ কৰ্তৃপক্ষই নিৰ্মাণ কৰিছে। খুব ধুনীয়া এখন হনুমান চালিচা। আপোনালোকে যেতিয়া সেই মন্দিৰ ভাগলৈ যাব, আপোনালোকক এই হনুমান চালিচাখন তেওঁলোকে আপোনাৰ হাতত অৰ্পণ কৰিব, আপোনাক দিব। এটা সামান্য অৰিহণা আপুনি দিয়াটো প্ৰয়োজনীয়, কাৰণ ইমান কষ্ট কৰি তেওঁলোকে, চাওক কিমান এটা ধুনীয়া, মানে আপুনি বহুত দিনলৈ ৰাখিব পাৰিব, লেমিনেশ্যন কৰি থোৱা নিচিনা, আৰু সহজতে বেয়াও নহ'ব। আপুনি বহুত দিনলৈ পাঠ কৰিব পাৰিব এখন হনুমান চালিচা। এতিয়া মই যে কৈ থাকোঁ হনুমান চালিচাখন অৱধি ভাষাত পঢ়িব লাগে, মূল অসমীয়াত বহুতে অনুবাদখন পঢ়ে, অনুবাদখন পাঠ কৰিব নালাগে। মূল হনুমান চালিচাখন পাঠ কৰিলে যিখিনি শক্তি পোৱা যায়, তুলসী দাসে যিহেতু হনুমান চালিচাখন অৱধি ভাষাত লিখিছিলে, কিন্তু আমি অৱধি ভাষা মানে হিন্দী যদি কোনোবা লোকে পঢ়িব দিয়ে আপুনি পঢ়িব নোৱাৰিব পাৰে, কিন্তু যদি সেই একেখিনিকে যদি অসমীয়া ভাষাত লিখা থাকে আপুনি বুজিব পাৰিব অসমীয়া আখৰ। এতিয়া চাওক, দোহাটো মই যে কওঁ, দোহা দুভাগ আছে। প্ৰথম দোহাটো হ'ল, শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি, বৰণৌ ৰঘুবৰ বিমল যশু যো দায়ক ফলচাৰি। তাৰপিছত 2 নম্বৰ দোহাটো হ'ল, বুদ্ধিহীন তনু জানিকে সুমিৰ পৱন কুমাৰ, বল বুদ্ধি বিদ্যা দেহু মোহি হৰহু কলেশ বিকাৰ। এইটো চুমৰো নহয় আচলতে, সুমিৰো পৱন কুমাৰ। এইখিনি আপোনালোকে শুনিয়ে নিজে শুদ্ধ কৰি ল'ব পাৰিব, একো কথা নহয়। এখন খুব ধুনীয়া হনুমান চালিচা আপোনালোকে পঢ়িবৰ কাৰণে। ইয়াতে আকৰ্ষণীয় তান্ত্ৰিক হনুমান যন্ত্ৰ আছে, বৈদিক আৰু শাস্ত্ৰগত পূজা পদ্ধতি কেনেধৰণে কৰিব সেইখিনি আছে। আৰু যি হনুমান চালিচাখন আৰম্ভ হয় সেইখন হৈছে, জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ, ৰাম দূত অতুলিত বল ধামা, অঞ্জনী পুত্ৰ পৱন চুত নামা। ভাঙনিখিনি কেৱল আপুনি বুজিবৰ বাবেহে। হে প্ৰভু হনুমান, তোমাৰ জয় হওক, তুমি অসীম জ্ঞান আৰু গুণৰ মহাসাগৰ, তোমাৰ জয় হওক। হে কপীশ্বৰ, ত্ৰিলোকত স্বৰ্গ মৰ্ত্য পাতল, তোমাৰ কীৰ্তি অপাৰ। এনেধৰণে আপোনাক এই যে জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ, মানে তিনিও লোকত যে তোমাৰ মানে তোমাৰ কীৰ্তি অপাৰ বা তোমাৰ মহিমা অপাৰ, সেই কথাটো ইয়াতে আপোনাক বুজিবৰ কাৰণে ভাঙনি কৰি দিছে মাত্ৰ। এইখিনি আপুনি পাঠ নকৰিলেও হ'ব, আপুনি বুজি ল'ব। তাৰপিছতে ধৰি লওক, ৰাম দূত অতুলিত বল ধামা, অঞ্জনী পুত্ৰ পৱন চুত নামা, মহাবীৰ বিক্ৰম বজৰংগী, কুমতি নিবাৰ সুমতি কে সংগী, কঞ্চন বৰণ বিৰাজ সুবেশা, কানন কুণ্ডল কুঞ্চিত কেশা, हाथ वज्र और ध्वजा বিৰাজে, কান্ধে মুঞ্জ জনেও সাজে। আপুনি এটা কথা মন কৰিব, ইয়াতে ঐকাৰবোৰ যে আছে, বিৰাজৈ সাজৈ, আপুনি উচ্চাৰণত কৰিব। হাত বজ্ৰ और ধ্বজা বিৰাজে, কান্ধে মুঞ্জ জনেও সাজে, শংকৰ সুৱন কেশৰী নন্দন, তেজ প্ৰতাপ মহাজগ বন্দন, বিদ্যাবান গুণী অতি চাতুৰ, রাম কাজ করিবে কো আতুর, প্ৰভু চৰিত্ৰ শুনিবে কো ৰসিয়া, ৰাম লখন সীতা মন বসিয়া।
এয়া চাওক কি ধুনীয়াকৈ চিত্ৰসহ দিছে, আপোনালোকে ভাল পাব আচলতে। सूक्ष्म रूप धरि सिंह दिखावा, विकट रूप धरि लंक जरावा, भीम रूप धरि असुर संहारे, रामचंद्र के काज सवारे। लाए सजीवन लखन जियाए, श्री रघुबीर हरषि उर लावे। रघुपति किन्ही बहुत बढ़ाए, तुम मम प्रिय भरत ही सम भाए। सहस्र बदन तुम्हारो जस गावे, अस कहि श्रीपति कंठ लगावे। सनकादिक ब्रह्मादि मुनीसा, नारद सारद सहित अहिसा। जम कुबेर दिगपाल जहाते, कवि को विद कहि सके कहाते। तुम उपकार सुग्रीव ही किन्हा, राम मिलाए राजपद दिन्हा। এতিয়া আপুনি এইখন মই যেনেকৈ পাঠ কৰিছোঁ যে হনুমান জ্ঞান গুণ সাগৰ, সুৰ নলগাকৈ আপুনি এটা সুৰতে কৰিছোঁ, তথাপিও তেনেকৈ কৰিব পাৰে। নতুবা আপোনালোকে হনুমান চালিচা বিভিন্ন সুৰ আছে, ধৰি লওক শ্ৰী গুৰু চৰণ সৰোজ ৰজ, নিজ মন মুকুৰ সুধাৰি, वरण रघुवर विमल जसु, जो दायक फल चारि। बुद्धिहीन तनु जानिके, सुमिरो पवन कुमार, बल बुद्धि विद्या देहु मोहि, हरौ कलेश विकार। जय हनुमान ज्ञान गुण सागर, जय कपीस तिहु लोक उजागर। रामदूत अतुलित बल धामा, अंजनी पुत्र पवन सुत नामा। महावीर विक्रम बजरंगी, कुमति निवार सुमति के संगी। कंचन वरण विराज सुवेशा, कानन कुंडल कुंचित केसा। আপোনাৰ মতে আপুনি সুৰ লগাই গাব। ধৰি লওক জয় হনুমান জ্ঞান গুণ সাগৰ, জয় কপীশ তিহু লোক উজাগৰ। रामदूत अतुलित बल धामा, अंजनी पुत्र पवन सुत नामा। আপোনাৰ মতে আপুনি যেনেকৈ ভাল লাগে আপুনি তেনেকৈ ধৰণে আপুনি পাঠ কৰক। এইটো সুৰতে গাব লাগিব, এনেধৰণে গাব লাগিব, বা সুৰত গাবই লাগিব, কোনো ধৰণৰ কথা নাই। হনুমান চালিচাখন শেষ হ'ব ইয়াতে চাওক, তুলসী দাস সদা হৰি চেৰা, কি যে নাথ হৃদয় মহাডেৰা। তাৰপিছত একেবাৰে শেষৰ যিটো দোহা, পৱন তনয় সংকট হৰণ, মংগল মূৰতি ৰূপ, ৰাম লক্ষণ সীতা সহিত, হৃদয় বসহু সুৰভূপ। গতিকে হনুমান চালিচাখন আচলতে এইখনহে, গতিকে এইখন আপোনালোকে পাঠ কৰক। এতিয়া এইখন বুলি ক'লে এই কথাখিনি লিখা অন্য এখন হনুমান চালিচা আনি ল'লে হ'ল, এইখনেই বুলি কোৱা নাই, মই বুজাইহে দিছোঁ আপোনাক। এনেকুৱা হনুমান চালিচা আপুনি অসমীয়াত লিখা আপুনি ক'ত পাব, এই কথাটো বুজালোঁ যে এই মন্দিৰ ভাগত গ'লে হয়তো তেওঁলোকৰ তাত যদি তেওঁলোক উপলব্ধ আছে, আপোনাক নিশ্চয় তেওঁলোকে দিব। আৰু তেওঁলোকে খুব ধুনীয়া এটা কাম কৰিছে, কৰ্ম কৰিছে, খুব বেছি ভাল লাগিছে, ইমান ধুনীয়াকৈ বনাইছে নহয়, মোৰ মানে অতি প্ৰিয় হৈছে এইখন। গতিকে আশা কৰোঁ আপোনালোকে কথাখিনি ভালকৈ বুজি পাইছে, আৰু এনেধৰণে হনুমান চালিচাখন পাঠ কৰিব, আপোনালোকে সুফল পাব, সফলতা পাব। আৰু ভগৱানৰ কৃপা এনেকুৱা নহয় যে আপুনি হনুমান চালিচাখন আজি পাঠ কৰিছে, কাইলৈ আপোনাক গোটেই অজস্ৰ ধন সম্পত্তি ভৰাই আপোনাৰ ৰোগ শোক চব নিৰাময় কৰি একদম ক্লিয়াৰ কৰি দিছে। ভগৱানে কিছু সময় লয়, ভক্তিটো নেৰিব। ভক্তিটো আপুনি অন্তৰৰ পৰা ভক্তি কৰকচোন, আপোনাৰ হয়তো এদিনত কামটো হৈ যাব পাৰে, কিন্তু কেতিয়াবা 2 মাহ 3 মাহ 6 মাহো লাগিব পাৰে, একো কথা নাই। ভগৱানৰ ভক্তিখিনি নেৰিব। ভগৱানৰ ভক্তি কৰি থাকিলে আপোনাৰ বেয়া চিন্তা, বেয়া ভাৱ মনলৈ নাহে, মনটো ভাল হৈ থাকে। আপুনি কোনো ধৰণৰ অপকৰ্মৰ প্ৰতি আপোনাৰ মনটো আগ্ৰহী নহয় তেতিয়া। এতিয়া যে নিচা যে এৰে, এই নিচাবোৰ তেনেকুৱাই যে ভক্তিখিনি ৰাখিছে কাৰণে ভক্তিয়ে আপোনাক সেইখিনিলৈ, বেয়া শক্তিলৈ, বেয়া বস্তুলৈ আপোনাক যাবলৈ নিদিয়ে। গতিকে ভালে থাকিব সকলো। মনটো মোৰ বৰ এটা ভাল নহয়। যোৱাকালি এটা খুব বেয়া কমেণ্ট এটা দিছে এগৰাকী মানুহে, নগাঁৱৰে হয় তেখেত, খুব দুখ লাগিছে মনটো আচলতে, বহুত মানে দুখ লগাকৈ এটা কমেণ্ট দিছে। গতিকে নিমন্ত্ৰণবিলাক চাগে তেনেকৈ নল'ম আৰু, মই বেয়া পাওঁ কিছুমান কথা। মই কি কথা আপুনি মোক জানে, ময়ো মোক জানো। গতিকে কোনোবা এজনেও যদি সামান্য কিবা এটা কথা কয়, মোৰ বেয়া লাগে। গতিকে ভালে থাকক, আপোনালোক সকলোৰে মই কুশল মংগল কামনা কৰিছোঁ। আৰু এনেধৰণে হনুমান চালিচাখন পাঠ কৰি নিজে নিজৰ সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। ভগৱানে আপোনাক কৃপা কৰিব। ধন্যবাদ।